যোগীঘোপাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অগপৰ বৃহৎ যোগদান কাৰ্যসূচী অভয়াপুৰী বিধানসভা সমষ্টিলৈ বিজেপিয়ে চকু দিয়াৰ সময়তেই অগপ নেতাকৰ্মী অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। অভয়াপুৰী বিধানসভা সমষ্টিৰ অগপ দলৰ সমষ্টি সমিতিৰ উদ্যোগত চলন্তাপাৰা চতুৰ্থ খণ্ড আঞ্চলিক সমিতিৰ সহযোগত অসম গণ পৰিষদ দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰায় ৫ শতাধিক সংখ্যালঘু পুৰুষ মহিলাই অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন 4বাৰৰ বিধায়ক ভূপেন ৰায়ৰ উপস্থিতিত দলত যোগদান কৰে। সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক এক প্ৰকাৰ তুলাধনা ভূপেন ৰায়ৰ। কংগ্ৰেছৰ কিছুমান ভুল নীতিৰ বাবেই আজি ধৰ্মীয় সংখ্যালঘু লোকে ফল ভুগিবলগীয়া হৈছে বুলি সভাত বক্তব্য প্ৰদান কৰে। তেওঁলোকে ল'ব লগা হোৱা নাই। এই আশ্বাসটো মই ৰাইজক দিছোঁ। এইবাৰ নহয়, কেন্দ্ৰত বিজেপিৰ চৰকাৰ অহাৰ পিছত অৰ্থাৎ NDAৰ চৰকাৰ অহাৰ পিছত অসমতো বিজেপিৰ চৰকাৰ অহাৰ পাছত বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ, মুছলমান সম্প্ৰদায়ৰ ৰাইজ কিছু পৰিমাণে আমাক লৈ চিন্তিত, চৰকাৰখনক লৈ, যে আমাৰ কিবা ক্ষতি হ'ব নেকি। কিন্তু বঙাইগাঁও জিলাত আমি যিমানখিনি পাৰিছোঁ ইয়াত কোনো ধৰণৰ জনসাধাৰণৰ ক্ষতি হোৱা ধৰণৰ কাম আমি হ'ব দিয়া নাই। আমাৰ নিৰ্বাচনৰ কাৰণে সকলো প্ৰস্তুতি ইতিমধ্যে আমি সম্পূৰ্ণ কৰি তোলাৰ পথত আমাৰ সাংগঠনিক সভা সমিতিবিলাক হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া ৰাজহুৱাভাৱে আমি ৰাইজৰ ওচৰত অহা আমাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু সেইমতে আজিৰ এই সভাখনত আমি উপস্থিত হৈছোঁ আৰু ইতিমধ্যে আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ আৰু ৰাইজৰ ওচৰত আমি আহিছোঁ। মুখ্যমন্ত্ৰী যিটো ঘোষণা কৰিছে সেইটো ৰাইজে বুজি পাইছে। তাৰমানে মুখ্যমন্ত্ৰী এটা প্ৰস্তাৱ দিছে, এই প্ৰস্তাৱটো বিবেচনা হ'ব। যদি দলে বিবেচনা কৰি সকলোৱে যদি মুখ্যমন্ত্ৰীৰ কথাটো সঁহাৰি দিয়ে তেতিয়াহ'লেহে তেওঁলোক পাব। কিন্তু তেখেতসকলে ফণীদাৰ ওচৰত এই প্ৰস্তাৱটো দিছে আৰু আনুষ্ঠানিক কোনো আলোচনা হোৱা নাই, যাৰ কাৰণে মানুহ আচলতে কোনো ভুল সেইটো বুজা নাই। মুখ্যমন্ত্ৰীৰ কথাটো স্পষ্ট, তেখেতে ঠিকেই কৈছে যে আমাৰ বঙাইগাঁও জিলাত তেখেতসকলে এটা সমষ্টি বিচাৰিছে। সেই ক্ষেত্ৰত মানুহে এই কথাটো কৈছে যে যদি দিয়ে তেতিয়া কথাটো বেলেগ হ'ব, আৰু যদি নিদিয়ে তেতিয়াতো আমি অভয়াপুৰী সমষ্টিটো আমাৰ হাততে আছে যিহেতু, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু স্পষ্টকৈ কৈছে যে 21ৰ আধাৰত আমাৰ নিৰ্বাচনৰ সমষ্টি মানে ভাগ বতৰাৰ কথা বা সেনেধৰণৰ কথাটো তেওঁ কৈছে। গতিকে ৰাইজ বিচলিত হোৱা নাই আৰু ৰাইজে নিজৰ দায়িত্ব পালন কৰি গৈছে আৰু ইয়াত অভয়াপুৰী সমষ্টিটোত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীকে বিচাৰে আৰু সেইধৰণে আমাৰ ৰাইজ আমাৰ লগত আছে। প্ৰস্তাৱ দিছে, তেওঁ প্ৰস্তাৱ দিছে আৰু এই কথাটোও কৈছে তেখেতে, ইয়াত ভূপেন ৰায় আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াতো ইলেকশ্যন খেলা মানুহ, যদি তেখেতসকলে যদি বিবেচনা নকৰে মইনো কি কৰিব পাৰোঁ, সেই কথাটো তেখেতে কৈছে। গতিকে তেখেতৰ কথাত মই একো ক'বলগীয়া নাই, তেখেতে বিচাৰিছে, আমি সেইটো বেয়া পাবলগীয়া কথা নাই। আমিও বহু সমষ্টি আমি বিচাৰিছোঁ। গতিকে এইটো আমাৰ টেবুলৰ মজিয়াত আলোচনা হ'ব আৰু এইটো সেইমতে দলৰ দুয়োটা দলৰ বা মিত্ৰজোঁটৰ নেতাসকলে বহি এইটো সিদ্ধান্ত ল'ব। নিৰ্বাচনৰ সময়ত নিশা বুলি কথা নাই, ৰাতিও সভা হয়। নিশা আৰু ৰাতি, নিশাটো ভালেই, ৰাতিলৈকে সভা চলি থাকে নিৰ্বাচনৰ সভা। গতিকে এইটো দলৰ প্ৰতিজন কৰ্মী আৰু প্ৰতিজন ভোটাৰ মানে উজ্জীৱিত হয় যে নিৰ্বাচনটো আহিল যিহেতু দেশৰ নাগৰিক হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰা আৰু উপযুক্ত প্ৰাৰ্থী বাছনি কৰাটো নাগৰিকসকলৰ দায়িত্ব। গতিকে তেখেতসকলে পালন কৰিছে। আপোনালোকৰ ফালৰ পৰা এই কথাটো সোধা হৈছে যে বাৰে বাৰে সুধিছে, যদি আপোনাক মিত্ৰজোঁটে প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে আপুনি বন্ধুত্বপূৰ্ণ খেলিব নেকি? যদি বন্ধুত্বপূৰ্ণভাৱে নিদিয়ে তেতিয়া আপুনি নিৰ্দলীয় খেলিব নেকি? মই তেতিয়া কৈছিলোঁ যে প্ৰাৰ্থী যদি দিয়ে নিদিয়ে সেইটোতো আমাৰ মিত্ৰজোঁটৰ মানে নেতাসকলে ডিচিশ্যন ল'ব। তাৰপিছত যদি মই কি নাম কয় বন্ধুত্বপূৰ্ণ খেলিবলগীয়া হয় তেতিয়া মোৰ দলৰ নেতাসকলে সেইটো বিবেচনা কৰিব, তেখেতসকলৰ ইংগিত থাকিব। আৰু যদি সেইটো নহয় তেতিয়াহ'লে মই সমষ্টিকৈ নিৰ্দলীয় যদি খেলিবলগীয়া হয়, সমষ্টি কমিটিৰ মানে বিষয়ববীয়া আৰু ৰাইজৰ লগত আলোচনা কৰিহে মই নিৰ্দলীয় খেলিবৰ কাৰণে, তেতিয়াহ'লে যদি তেখেতসকলে নিৰ্দেশ দিয়ে তেতিয়াহ'লেহে মই খেলিম। মানে ৰাইজে সকলো ৰাজনৈতিক দলৰ পাৰফৰ্মেঞ্চটো দেখিছে, চাই লৈছে যে অসমত অহা কাৰ্যকালৰ কাৰণেও 5টা বছৰৰ কাৰণেও আমাৰ এই চৰকাৰখনে ইয়াত থাকিব আৰু
হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব। গতিকে ৰাইজ এই কথাটো স্পষ্ট যে আমি কি কাৰণত বিৰোধী পক্ষত থাকোঁ। কাৰণ এইখন চৰকাৰৰ দিনত আমি এনেচালে বঞ্চিত হোৱা নাই। কাৰণ আজি যিকেইটা চৰকাৰী আঁচনি লৈছিলে গোটেইকেইটা আঁচনিত আনকি চাকৰিকে আদি কৰি যোগ্যতাৰ ভিত্তিত চাকৰিও পাইছে। গতিকে মানুহে এইটো বিবেচনা কৰিছে আজি ফ্ৰী চাউল, উজ্বলা গেছ আদি কৰি সকলোবিলাক আমাৰ সংখ্যালঘু জনসাধাৰণেও পাইছে। গতিকে অধিক নিৰাপত্তা জনসাধাৰণে নিশ্চয় বিচাৰিব, য'ত থাকিলে ৰাইজৰ উন্নতি হ'ব আৰু অধিক নিৰাপত্তাত ৰাইজ থাকিব পাৰিব। সেইধৰণে তেখেতসকলে নিজৰ নেতা আৰু কাৰ ওচৰত থাকিলে তেখেতসকলে সুৰক্ষিত হ'ব সেই কথাটো নিশ্চয় বিবেচনা তেখেতসকল কৰিছে।